চিপাঝাৰ সমষ্টি উন্নয়নত ফটাধুলত কোপ চিপাঝাৰৰ নামখলাত এটা ব্যস্ত পথত ৰাইজে ভোগ কৰিছে জমৰ যাতনা আঠিয়াবাৰী জাৰগাঁও সংযোগী পথত ৰাইজে ভুগিছে যন্ত্ৰণা ৰজাঘৰীয়াৰ পোহনীয়া ঠিকাদাৰে 2 বছৰ ধৰি কাম নকৰি পথটি আধৰুৱা কৰি থোৱাত চৰকাৰ ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভত অগ্নিশৰ্মা হৈ পৰিছে ৰাইজে কি কয় শুনক নিউজ ডেস্ক AIN লাইভ নামখলা শিৱ মন্দিৰৰ পৰা যি বৰলাঘাট হৈ জাৰগাঁও সংযোগী পথ এই পথটি আজি 2 বছৰ আগতে এই উদ্বোধনী কৰিছিলে আৰু উদ্বোধনী কৰাৰ পাছতে এই পথছোৱাৰ দুই চাইডে মাটি পেলাই থলে তাৰপিছত আপোনালোকে দেখা পাইছে এই কালভাৰটো আজি 2 বছৰৰ ভিতৰত এই ৰাস্তাটোত 4টা কালভাৰ আছিলে 4টা কালভাৰ চেঞ্চন হৈছিলে কিন্তু এই আজি তাৰিখত এটা কালভাৰ তেওঁলোকে সম্পূৰ্ণকৈ নবনালে আমি গম পোৱা মতে ঠিকাদাৰৰ মানে বিভিন্ন অজুহাত তেখেতে মেটেৰিয়েলছৰ দাম বেছি হোৱা এইবিলাক অজুহাত দেখাই তেখেতে আজি 2 বছৰ ধৰি মানুহখিনিক যে হাৰাশাস্তি কৰিলে গতিকে মই জিলা আয়ুক্ত মহোদয়লৈ এটা মানে অনুৰোধ জনাওঁ আমাৰ গাঁওবাসীৰ হৈ যাতে এই ৰাস্তাটোৰ ওপৰত তেখেতে কি কাৰণত ৰাস্তাটো আজি 2 বছৰ ধৰি বন্ধ হৈ থাকিলে ইয়াৰ এটা তদন্ত কৰক আৰু ইয়াৰ যি ইঞ্জিনিয়াৰ হামিদ আলী তেখেতকো মই ফোন যোগে বহুবাৰ মই তেওঁলোকক ৰিকুৱেষ্ট কৰি আছিলোঁ যে ৰাস্তাটো অনতিপলমে আপোনালোকে উলিয়াই দিয়ক আৰু ঠিকাদাৰক আপোনালোকে অফিচিয়েলি কি হিচাপত আপোনালোকে জনাব লাগে জনাই দিয়ক আৰু তেখেতে কোৱা মতে যোৱাকালি চিঠি পঠাইছিলে আৰু এতিয়ালৈ কিন্তু ঠিকাদাৰৰ কোনো গুৰুত্ব নাই ৰাস্তাটোৰ ওপৰত গতিকে এই ৰাস্তাটো আজি 2 বছৰ আগতো মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনিৰ যোগেদি এবাৰ হৈছিলে সেই ৰাস্তাটো বিটি দিলৈ কোনোবাই হস্তান্তৰ কৰিলে গতিকে প্ৰতিবাৰে আমাৰ এই গাঁৱৰ মানুহখিনি কি কাৰণত এনেকুৱা মানে হৈ থাকে চৰকাৰী অনুদানৰ পৰা বঞ্চিত হৈ থাকে বিভাগে ঠিকাদাৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰে একচুৱেলি বিভাগে ঠিকাদাৰ নিয়ন্ত্ৰণ কৰিব পৰা নাই আৰু এনেকুৱা ঠিকাদাৰক অনতিপলমে ব্লেক লিষ্টেড কৰিব লাগে যিহেতুকে তেওঁলোকে ৰাইজক বহুখিনি হাৰাশাস্তি কৰিছে আচলতে এই ৰাস্তা চোৱা হৈছে আমাৰ ইফালে এখন ডাঙৰ বজাৰ আছে আৰু ইফালে টংলা কানেক্টিভ এটা সাংঘাতিক ৰোড য'ত নেকি এই বজাৰখলাখনে মানে উন্নতি কৰাত বা ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আৰু মেডিকেলো আছে তাত বিভিন্ন মানুহে আহিবলৈ এই ৰাস্তাটো বহুত সংকটত পৰিছে আজি বহু বছৰ ধৰি এই ৰাস্তা চোৱা আমি এনেকৈ দাবী কৰি আহিছোঁ কিন্তু আমি একো সুফল পোৱা নাই লগতে ইয়াত আঠিয়াবাৰী আৰু বৰলাঘাট দুটা ভোট কেন্দ্ৰ চৰকাৰৰ যিটো মুখ্য ভূমিকাৰ বস্তু ভোট কেন্দ্ৰৰ চেণ্টাৰ দুটা আছে তাতো সময়ত মানে জৰাজীৰ্ণ অৱস্থাত হলুক ঝলুক অৱস্থাত নিব লগা হয় তাৰোপৰি ইয়াত ছাত্ৰ ছাত্ৰী বা অন্যান্য গাঁৱৰ ব্যৱসায় বাণিজ্য আমি গৰীব মানুহ দুখীয়া মানুহ গোটেইখিনি চলাত বহুত অসুবিধা হৈছে আজি প্ৰায় 2 বছৰমান আগৰ পৰা এই ৰাস্তাটোত আমি ৰাতি এদিন দেখিবলৈ পাইছোঁ যে এখন জেচিপি আনিছে চিধাই 1.5 ঘণ্টামানৰ ভিতৰত ৰুকি 1 কিলোমিটাৰ মানে এইটো এই হেৰি মাজিকুচি কানেক্টিভ ৰোডটো আৰু 1 কিলোমিটাৰ ডিফাৰেঞ্চত মানে ৰুকি ৰাতিৰ ভিতৰত মই নিজে দেখিবলৈ পাইছোঁ ৰুকি আনিছে তাৰপিছত ভাবিলোঁ আমাৰ গাঁৱৰ মানুহৰ অভাৱত ৰাস্তাটো হ'ব বুলি খুব ভাল লাগি গ'ল কিন্তু দেখিলোঁ আজি সেই কাপৰি জিন গ'ল একো নাই ঠিকাদাৰকো আমি ৰাইজে দেখিবলৈ পোৱা নাই এটা মাজে মাজে কাৰোবাৰ মুখত শুনি থাকোঁ সেয়ে আমি বিভাগীয় কৰ্তৃপক্ষক মানে টানি অনুৰোধ জনাইছোঁ আমাৰতো কৰিবলৈ একো নাই গাঁওবাসীয়ে গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰা বা কোৱাত বাহিৰে একো কৰিব নোৱাৰোঁ অনুৰোধ জনাইছোঁ যাতে বিশেষভাৱে এটা মুখ্য ভূমিকা লৈ তদন্ত কৰিব লাগে তদন্ত কৰি এই ৰাস্তাটো কৰিব লাগে আৰু যাতে ৰাইজৰ মহৎ উপকাৰ সাধন হয় যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916